গুৱাহাটী মহানগৰীত পুৱাৰ ভাগতে আচলতে সঘনাই ধাৰাবাহিকভাৱে আচলতে সংঘটিত হ'ব ধৰিছে বহুকেইটা চিলনী চুৰ বা ডকাইতি কাণ্ডৰ দৰে ঘটনা। ক'ৰবাত যদি মহিলাৰ পৰা ডিঙিৰ চেইন কাঢ়ি নিছে, মোবাইল থুপিয়াই নিছে আৰু কাৰোবাৰ পৰা দাবী ধমকিৰ আচলতে টকা কাঢ়ি নিয়া ঘটনা প্ৰায় আমি আচলতে পাই আহিছিলোঁ। আৰু কালিৰ দিনটোত যিগৰাকী মুনীন্দ্ৰ দাস, তেওঁ নিজৰ চব্জি বেপাৰ কৰিবৰ কাৰণে মাছ খোৱাৰ সেইখিনি স্থানলৈ গৈছিল, হাতত 1500 টকা লৈ। সেইখিনি সময়তে 4জনকৈ যুৱকে এইগৰাকী মুনীন্দ্ৰ দাসক জোৰ জবৰদস্তি গাড়ীত বহুৱাই লৈ, এখন বেলেনো বাহনত বহুৱাই লৈ, যি ইতিমধ্যে CCTVত সকলোখিনি দৃশ্য স্পষ্ট হৈছিল, সেইগৰাকী মুনীন্দ্ৰ দাসৰ পৰা 1500 টকা কাঢ়ি তেওঁক গাড়ীৰ পৰা গতিয়াই পেলাই থৈ উধাও হৈছিল 4জনকৈ যুৱক। সেইগৰাকী মুনীন্দ্ৰ দাস এই মুহূৰ্তত মোৰ লগত আছে, মই তেওঁৰ পৰা জানিম কালি কিমান সময়ত ঘটনাটো হৈছিল আৰু কেনেধৰণে হৈছিল। মইতো গৈ আছিলোঁ, গৈ থাকোঁতে মানে এখন গাড়ী আহিলে। গাড়ীখন আহি তাৰপিছত মোৰ আগেদি এনেকৈ ৰাখিলোঁ, চাইকেলখন আগেদি ৰাখি থাকোঁতে মোক লিখিছে, তাত আহি কেনে এজন চাইকেলত টানি আছে চাইকেলখন। বোলে কিয় টানিছে চাইকেলখন? ব'ল গাড়ীটোত। বোলে কেলৈ গাড়ী উঠিব লাগে? মই গাড়ীত কেলৈ উঠিব লাগে? উঠ বোলে উঠ। তাৰপিছত মোক তাই মানে হেৰি কৰিলে, পৰি গ'লোঁ, চাইকেল পৰি গ'ল। পৰি যোৱাৰ পিছত মোক ক'লে গোটা থাকাটো, মইতো মানে চিঞৰিছোঁ, বোলে এই চুৰ মোক ডকাইত কৰিব আহিলোঁ, এনেকৈ মানুহবিলাক কোন আছে, চাহ মোক বচা এনেকৈ চিঞৰিছোঁ। মই নাই, মই এনেকৈ মুখত এটা ধাক্কা মাৰি দি কেনে ধাক্কা মাৰি কেনে মই গাড়ীৰ ভিতৰত সোমাই লৈ গ'ল। লৈ যোৱাৰ পিছত লৈ গৈ আছে। তাৰপিছত মই পকেটত মোৰ পইচাখিনি আছিল আৰু সিহঁতে গম নাপায় কিমান পইচা বা আছে, গম নাপায়। পিছত মই থানাতে জনাইছোঁ যে তেনেকৈ মোৰ মোক লৈ গৈ এই ব্ৰিজত, পাণ্ডু ব্ৰিজখনৰ ওচৰত মোক তাৰমানে পইচাখিনি কাঢ়ি নিলে। কৈছে পাই গ'লোঁ, মোৰ মালটো পাই গ'লোঁ বুলি ক'লে। পাই যোৱাৰ পিছত গাড়ীখন শ্ল' কৰি দিলে। চাইলে ব্ৰিজত, চাই মেলি কৰিলে এইটো সিহঁতক মই ছাইডত গাড়ীখন ৰখাই দি নি কেনে নামাই থাপকৈ পেলাই দি কেনে মই সিহঁতে গাড়ীখন গুচি গ'ল। মই তাতে বহি 10 মিনিটমান বহিলোঁ। মই এতিয়া কি হ'ল, এতিয়া মই ক'লৈ যাম? এতিয়া মোৰ চাইকেলখনো তাতে পৰি থাকে না, কোনোবাই লৈ গ'ল। তেতিয়া মই কি কৰিম? এতিয়া মইতো পকেটত পইচাও নাই, গাড়ী লৈ যাব লাগে। তাৰপিছত মই তেনে অলপ খোজকাঢ়ি আহোঁতে এজন চিকিউৰিটি অফিচাৰ পালোঁ। মোৰ ছাৰ ৰখকচোন অকণমান, মোৰ এনেধৰণৰ ঘটনা হ'ল, মোক এনেকৈ কৰিলে, পইচা লৈ গ'ল। লৈ যাই মই এনেকৈ কৰিলে। তেতিয়া বোলো অকণমান মই যাম, বোলো অকণমান মই থৈ মানে শৰাৰ হাইস্কুলৰ ফিল্ডৰ ওচৰত তাৰমানে তাত ডিউটি কৰে মানুহজনে। তেখেতক মোক মোক কৈছে সেইখন থানাখন যাওক, মই এতিয়া ডিউটি টাইম হৈছে, মই যাম আৰু। সেইখিনি আহি মই পালোঁ ভৰলু থানাখন পালোঁ। থানাত পালোঁ এখন পেট্ৰল গাড়ী আছিল ভৰলু থানাত। পেট্ৰল গাড়ী মই ক'লোঁ এনেকৈ কনষ্টেবলবিলাক আছিল, চিপাই বোলো ছাৰ মোৰ এনেকৈ ঘটনা হ'ল, এনেকৈ কৈছে। হয় নেকি? অলপ আগতে আমি সিপিনে মই ৰাউণ্ড মাৰি আহিছিলোঁ, আমিতো দেখা ঘটনা শুনা নাই। তাৰপিছত মোৰ এতিয়া বোলো হ'লে থানাত মোক কৈছে বহাই লৈ মই হেৰিত গ'লে, য'ত মানে মোৰ চাইকেলখন ধৰিছিল। তাৰপিছত মানুহজন উঠাই লৈ গৈছিল মোক। তেতিয়া মোক লৈ গ'ল, চাইকেলখন পালোঁ আৰু চাইকেল একপাত চেণ্ডেলো পালোঁ। চেণ্ডেলো পোৱাৰ পিছত মই চেণ্ডেল আনি কৈছে গাড়ীখনে ক'লে বোলে আপুনি থানাত যাওক, আমাৰ অচি ছাৰ আছে, সেইকাৰণে অচি আছে। মই চাইকেলখন লৈ আৰু থানাত দেখি গ'লোঁ। থানাত ৰাখি কেনে মই ছেকেণ্ড অফিচাৰক গ'লোঁ। মোৰ ছাৰ এনে ঘটনা হ'ল। মই গোটেই তেখেতে আৰু আকৌ মেইন অচিজন ঘৰত আছিল নেকি না আকৌ তেখেতক মানে ফোন কৰি কেনে ছাৰ এনেধৰণৰ ঘটনা হ'ল। মই তো বহিলোঁ। মই বহি আৰু তেখেতে ফোন কৰিলে, কৈছে এটা ইমিডিয়েট একশ্যন লোৱা, তুমি ভেৰিফিকেশ্যন কৰ বুলি কৈছে। তেখেতে আহি মানে গাড়ীখন মাতি আৰু মোক লৈ আৰু চিপাহীকেইটাক লৈ আৰু গ'ল। যোন জেগাত মোক মানে কৰিছিল, অপহৰণ কৰিছিল লৈ কেনে সেই জেগাত মানে গৈ কেনে ভেৰিফিকেশ্যন কৰিলে। তাৰপিছত দেখা পালে চিচি কেমেৰা আছিল, চিচি কেমেৰাত মানে চাই কেনে মোক লৈ মোক কৈছে তোমাক ক'ত পেলাইছিল? মোক ক'লে তেনেকৈ এই ব্ৰিজত তাতে পেলাইছিল। ব'ল আকৌ তাতে লৈ গ'ল। আৰু মোৰ তাতে চেণ্ডেল একপেট তাত যেতিয়া আছিল সেই চেণ্ডেল পেলাইছোঁ। মই চেণ্ডেল গ'ল, ছাৰ মোৰ যিটো ইপেট চেণ্ডেল, একপেট চেণ্ডেল তাতে পাইছা নহয়, ইপেট দুপেট হ'লে পাই গ'ল চেণ্ডেল। তাৰপিছত আকৌ আহিলে ভেৰিফিকেশ্যন কিবাকিবি চালে, মই গাড়ীতে বহি আছোঁ। তাৰপিছত আহি তাৰপিছত মোক বহিব দিলে, বহিলোঁ। বহি কিবাকিবি অলপ লিখাৰ পিছত মোক ক'লে, এতিয়া সুধিলে ক'লৈ যাব পাৰি? মোৰ এতিয়া ছাৰ মোৰতো টকা পইচা নাই, ক'ত যাম? মই এতিয়া ঘৰলৈ যাব লাগিব। বিজনেছ কৰিব আহিছিল। মোৰ টকাটো কিমান আছিল বুলি কৈছে, ছাৰ 1500 টকা আছিল। মই সঁচাকৈ যিখিনি আছিল সেইখিনিয়ে কৈছোঁ, মই বেছি আৰু নাই মোৰ নাই যেতিয়া যিখিনি ধন আছিল সেইখিনিয়ে। হয় নেকি? তাৰপিছত চিন্তা কৰি তেখেতক বেয়া লাগিছে। মানুহজনে কৈছে তেখেতৰ সঁচাকৈ। তাৰপিছত চিপাহীবিলাক সুধিলে তোমালোকৰ পইচা আছে নেকি?
বোলো আছে এতিয়া তাৰ মোক ক'লে তোমাক ৰ'বা অকণমান মই তোমাক হেল্প এটা কৰি দিম বোলে তেখেতে আৰু মানে কাৰকাৰখিনি 1500 টকা মোক দিলে আপুনি সদায় ধৰক যায় সেই ঠাইৰ পৰা চব্জি আনিবৰ কাৰণে যাওঁ সদায় যাওঁ মই জানে যেতিয়া কেতিয়াবা নাযাওঁ আৰু কেতিয়াও যাওঁ আৰু মই কিন্তু বছে মাছখোৱা বজাৰে ৰাতিপুৱাই বজাৰ হয় মাছখোৱা মানে মেলাৰ নিচিনা বজাৰ হয় একদম মানুহ বহুত হয় হেঁচা ঠেলা হয় কিন্তু তাতে হোৱা নাই মোক বাহিৰৰ ৰাস্তাতে হৈছে তাৰপিছত আগতেতো তেনেকুৱা কেতিয়াও হোৱা নাছে এতিয়া এই ফাৰ্ষ্ট এতিয়া হৈছে তাৰপিছত মোক 1500 টকা দিলে মই কৈছোঁ তুমি বজাৰখন কৰি লৈ যাবা দোকানখন খুলিবা তাৰপিছত হেৰি মোক দিলে তাৰপিছত মোৰ নম্বৰ চম্বৰটো লিখিলে মোৰতো মোবাইল আছিল মোৰতো চাত্ৰ মোবাইলটো মই নাজানো চলাবা মোৰ ফেমিলিৰ নম্বৰটো আছে মনত আছে মই মোক কৈ দিলোঁ নম্বৰটো কৈ কাৰণে ৰাখি দিয়া মোক কৈছে তুমি বজাৰ কৰিবা মোক দিলে মোক 500 টকা বজাৰ মোৰ মনটো বেয়া লাগিলে এতিয়া মোৰ জানটো বাচিছে এতিয়া মোৰ আৰু আপুনি কিবা আঘাত পাইছে নেকি আঘাত মানে মোক সেই পেলাই দিয়াত মানে অকণমান সেই গাড়ীৰ পৰা যি ঢাকা মাৰিলে এনে পৰি গ'লোঁ না হেৰিৰ পৰা তাতে অলপ কমৰত দুখ পালোঁ আৰু হাতখনত অকণমান দুখ পালোঁ ইয়াতে দুখ পালোঁ তাৰপিছত সেই মোক আৰু দিলে মই আৰু কি কৰিম আৰু সেই টাইমত 9টা 9:30 বাজিছে মই বোলো অকণমান তেখেতে কৈছে যেতিয়া মোক হেল্প কৰি দিলে মই অলপ 500 টকাৰ চব্জি কিনিলোঁ অলপ কিনিলোঁ মই বোলো আহিলোঁ আহি তাৰমানে দোকানৰ হেৰি কৰিলোঁ ষ্টাৰ্টিং কৰিলোঁ দোকানত আহি কেনে ষ্টাৰ্টিং কৰি আৰু গা চা ভাল লগা নাই মই চব্জি তব্জি আৰু লৈ কেনে ঘৰলৈ আহিলোঁ ইতিমধ্যে আকৌ মানে নম্বৰটো মোক দিছিলোঁ মেছেজত সেই নম্বৰটো তেখেতে অচি ছাৰে ফোন কৰিছে বোলো অমুক নামতে মোৰ মিছেছৰ নাম দীপ্তি দাস বোলে এই দীপ্তি দাস নেকি বোলো হয় তো আপুনি কোনে কৈছে মই ভৰলু থানাত কৈছোঁ থানাৰ পৰা কৈছোঁ তাৰপিছত এনে এড্ৰেছ মইতো দিয়াই আছিল এড্ৰেছটো সেইমতে বোলে অমুকৰ তেওঁৰ দেউতাকৰ নাম অমুক নেকি বোলে হয় আমাৰ শান্তিনগৰত থাকে বোলে হয় তেজৰ কথা তেখেতৰ কি হ'ল মই মিছেছক সুধিলে কি হ'ল বোলো এনে তেনে তেখেতৰ কিবা এটা ঘটনা হৈছে আৰু তেখেতেও যদি হেৰি ঘৰত আহে আহিলে ভাত পানী খাই কেনে মোক থানাত আহিব কৈছিলে মোক তাৰপিছত আকৌ এই হ'লে মই ফোন কৰিলোঁ মই আহি পাৰ লগত ফোন কৰিলোঁ বোলো ছাৰ কি হ'ল বোলে তোমাৰ কেছটোতো মই ইনকুৱাৰীত মই ঘূৰি ফুৰি আছোঁ হ'ব পাইছে জেগা পাইছে জেগাত মানে এই বোলে হেৰি গৈছিল এই কিবা এটা বৰপেটা ডিষ্ট্ৰিক্টতে গৈছিল তাৰে পৰা আহি মুকালমত বোলে গাড়ীখন মানে ফোন এখন কৰিছিল মুকালমত পাইছে বোলে তাৰপিছত গ'লোঁ আমি দুজনে গ'লোঁ গৈ মেলি যিহেতু সেই যিকেইজন ল'ৰা আছিলে সেই ল'ৰাকেইজন যিহেতু ধৰাত পৰিছে মানে খুব কম সময়ৰ ভিতৰত আৰক্ষীয়ে সেই গোটেই ঘটনাটো সফল কি ক'ব আৰক্ষীক ধন্যবাদ মোৰ কাৰণে যে বহুত হেল্প কৰিছে মোৰ কাৰণে বুলি নহয় এতিয়া বহুত মানুহৰ কাৰণে হেল্প হ'ব সেনেকুৱা দুষ্টিকাৰী হ'ব নালাগে আৰু আৰক্ষীয়ে মোক বহুত যিখিনি হেল্প কৰিছে মোক খুব ধন্যবাদ পাইছোঁ আৰু নিশ্চয়কৈ এই মুহূৰ্তত যিহেতু সেইটো আটাইতকৈ ডাঙৰ খবৰ যে যি 4গৰাকী দুৰ্বৃত্তই মুনীন্দ্ৰ দাসক এই ধৰণৰ অপহৰণ কৰি তেওঁৰ হাতত থকা সেই ধনৰাশি লৈ গৈছিল ইতিমধ্যে ভৰলুমুখ থানাৰ আৰক্ষী জালত পৰিছে সোধা পোছা চলি আছে তাৰ পাছত সেই কথাখিনি স্পষ্ট হ'ব প্ৰকৃততে গুৱাহাটীত এনেধৰণৰ ডকাইতি কাণ্ডৰ লগত সেই 4 যুৱক আগতেও জড়িত হৈ আছিল নেকি সেইখিনি তদন্তত পোহৰলৈ আহিব কিন্তু মহানগৰীত এই ধৰণে সদতে হোৱা ঘটনাক লৈ আৰক্ষী যি ধৰণে তৎপৰ হৈছে সেই ঘটনাই এতিয়া সাধাৰণ লোকক আচলতে যথেষ্ট পৰিমাণে সকাহ দিছে